জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ কাৰণে বিগত বহুত দিন মই কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ কোনো ধৰণৰ ইনফৰমেশ্যন নাছিলে, তাৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ। আৰু এটা ইনফৰমেশ্যন পালোঁ, সেইবাবে ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। কাৰণ ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে যে আপোনালোকৰ এইখিনি সময় বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে এনে যাতে নষ্ট নহয়। তো তাৰ কাৰণে কোনো ধৰণৰ যি টি ভিডিঅ' দি মই আপোনালোকৰ সময়খিনি নষ্ট কৰিব বিচৰা নাই। সন্মুখতে ৰিটেন এক্সাম, আপোনালোকৰ কাৰণে এইখিনি সময় বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকৰ পঢ়া শুনাত গুৰুত্ব দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু সময় খুবেই কম। তো তাৰ বাবে আজি এটা ইনফৰমেশ্যন পালোঁ, বহুত ভাল ইনফৰমেশ্যন। তো তাৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কথাটো হৈছে যে আছাম পুলিচ SIৰ ওপৰত আপোনালোকৰ বহুতৰ প্ৰশ্ন আছিলে যে আছাম পুলিচ ABUB SI যোনটো ৰিটেন এক্সাম হৈ গ'ল, তাৰ ফিজিকেল কেতিয়া হ'ব বা কাট অফ মাৰ্ক কেতিয়া দিব, বহুতৰ প্ৰশ্ন এইটো আছিলে। তো আপোনালোকক এতিয়া জনাই দিছোঁ যে আছাম পুলিচ ABUB যোনটো SIৰ ৰিটেন এক্সাম হৈ গ'ল 203টা পদৰ, তো তাত কাট অফ মাৰ্ক আপোনালোকৰ 6 মাৰ্চ তাৰিখে ঘোষণা কৰা হ'ব। আপোনালোকৰ যোনে যোনে কাট অফ লিষ্টত আপোনালোকৰ নাম থাকিব, তেওঁলোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব, বহুতৰ প্ৰশ্ন আছিলে। আপোনালোকেতো 6 মাৰ্চত কাট অফটো পাই যাব, আৰু তাত যিসকলৰ নাম থাকিব কাট অফ লিষ্টত, তো তাৰে ভিতৰত আপোনালোকৰ যিখিনি মানুহৰ নাম থাকিব, তেওঁলোকৰ 9 মাৰ্চ তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিয়াৰ বাবে। মানে আপোনালোকৰ ফিজিকেল টেষ্ট, ৰানিং, লং জাম্প এইখিনি দিয়াৰ বাবে আপোনালোকৰ 9 মাৰ্চ তাৰিখে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যোনটো ফিজিকেল টেষ্ট হ'ব, সেইটো আপোনালোকৰ 17 মাৰ্চৰ পৰা আৰম্ভ হৈ যাব। তো হাতত যিহেতু সময় খুবেই কম, এইকেইদিনতে আপোনালোকে বহুত ভালদৰে প্ৰেক্টিছ কৰি থাকক। আৰু আগতেও মই কৈছিলোঁৱে, আপোনালোকক জনাই দিছিলোঁ যে যেতিয়া এডমিট কাৰ্ড দিব সময় খুবেই কম থাকিব। বহুতে ভাবিছিলে এনে কোৱা বুলি, আপোনালোকে এতিয়া নিশ্চয় বুজি পালে যে এডমিট কাৰ্ডটো দিয়ে একদম সময় হাতত কম ৰাখি। আপোনালোকে যদি আগৰ পৰা যিসকলে প্ৰেক্টিছ কৰিছে তেওঁলোকৰ কাৰণেতো বহুত ভাল, যিসকলে প্ৰেক্টিছ কৰা নাছিলে তেওঁলোকৰ কাৰণে ৰিটেন এক্সামটোৰ কাৰণে আপোনালোকে ইমানখিনি কষ্ট কৰিছে, ইমানখিনি ৰাতি জাগি পঢ়িছে, যদি ফিজিকেলটোত অকণমানৰ কাৰণে ৰৈ যায় কিমান বেয়া লাগিব। তো তাৰ কাৰণে যিকেইদিন হাতত সময় পাইছে একদমেই সময়খিনি নষ্ট নকৰিব, ভালদৰে প্ৰেক্টিছ কৰক যাতে আপোনালোকৰ সপোনটো পূৰণ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ' এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।